तो हेलो एवरीवन, कैसे हो आप लोग। मैं अभी जंगल में हूँ। जंगल में कुछ शोर तो है तो ढूंढ रहा हूँ। ठीक है, ये लवर गছ ৰুই থৈছোঁ। এনেকে অলপ চাফা কৰি দিছোঁ। এইটো হ'ল লবৰ रबर ट्री और काम ये भी रबर ट्री। और वहाँ बढ़िया। আজি ৰোৱা 3 দিন হৈছে আৰু 3 দিনতে ধৰিলে আৰু বৰষুণ দিলেতো অলপ ভালকে ধৰিলে হয়। ইজোপা এইটা জিলে আৰু পুলি ধৰিলে আৰু এইপিনে আছে। এইপিনে দেখি ধুনীয়াকে উঠিছে। ইয়াতে আমাৰ বাৰীখন এইফালে কিমান জংগল হৈ আছে, গছ গছনি আৰু ৰুবলৈ আছে। এইপিনে আজি নুৰো আৰু এতিয়াতো টাইম নাই। এইপিনে এজোপা, এইপিনে গোটেই গছেই গছ। এইপিনে আছে। এইপিনে এইখন ফিল্ডতে ৰাবাৰ গছখিনি ৰুই থৈছোঁ। এইপিনে এজোপা, সেইপিনে এইটো কোনোবাই গছ কাটিছিলে, গছ কাটোতে কষ্ট পালে অলপ শুকাই আছে, পানী দিব লাগিব। ধুনীয়াকে এইফালে আছে কেইজোপামান। এইজোপা মৰিয়ে গ'ল। মৰি গ'লে অলপ ঠিক ৰুই দিব লাগিব। সময়টো পোৱা নাই। ধুনীয়া ইফালে ৰুই থৈছোঁ। ইফালে মুৰ্গীখিনি অৱস্থা নাইকিয়া কৰি থৈছোঁ। এইপিনে টঙিঘৰ এখন আছে। ইয়াতে বাৰীত টঙিঘৰ এখন বনাই থৈছোঁ। সেইফালে তামোল গছো ৰুই থৈছোঁ, দেখিছে আপোনালোকে। তামোল গছ ইফালে, ইয়াত এই ধৰাত ৰাবাৰ খেতি কৰি থৈছোঁ। ইফালে তামোল, ধুনীয়া গছ। এইপিনে আমাৰ জংগল এইপিনে কি এটা বঢ়িয়া পৰিৱেশ। আৰু মই এইপিনে এনেকে দা এখন লৈ আহিছোঁ। ডাইৰেক্ট জাবৰ অলপ চাফা কৰিছোঁ। সাপ চাপ ওলাব জেগাত। এইখনে আমাৰ বাৰীখন আৰু এনেকৈ ধুনীয়া জংঘল হৈ আছে। জংঘলে এইটো জেগা থাকিবলৈ ভালেই আছিলে, খালি কমিউনিকেশ্যনৰ কাৰণে অলপ প্ৰব্লেম হয়। ইয়াতে ঘৰ সাজিব নোৱাৰা হয়। ঘৰটো সাজিব পাৰি, একদম বঢ়িয়া প্লেচ হয়, খালি কমিউনিকেশ্যনটো মানে ইফাৰ সিফাৰ হয়গৈ। ইয়াতে এইফালে মোৰ বেক চাইডে দেখিছে
ৰ'দটোৰ কাৰণে দেখা নাই অলপ আপোনালোকক দেখাব মই চেষ্টা কৰি আছোঁ এইপিনে নদী এখন আছে এইপিনে বেক চাইডে নদীখন থকাৰ কাৰণে মানে ইপাৰ সিপাৰ যাবলৈ মানে অলপ খৰালি দিনত একো নহয় বাৰিষা দিনত অলপ প্ৰব্লেমটো হয় নাও লাগে নাও নিজৰ সৰুকৈ নাওখন আছে না সেইখনতো বিজি হৈ থাকে এতিয়া বেলেগে লৈ যায় নিজে ব্যৱহাৰ কৰিবলৈ নাপাওঁগৈ বাৰিষা কালত এতিয়া দলংটো এইপিনে আগত হৈছে এইটো চাইডে হোৱা নাই হ'লেও সেইকণ দলঙে যদি হয় অহা যোৱা পাৰ হ'ব পাৰিম আৰু অহা যোৱা কমিউনিকেশ্যনটো অলপ ভাল হ'বগৈ শ্বৰ্ট টাৰ্মলি আহিব পৰা হৈ যাবগৈ চ' আশা কৰিছোঁ আৰু সোনকালে হ'ব বুলি আৰু এইফালে কঁঠাল লাগি আছে আপোনালোকৰ কঁঠাল কাৰ প্ৰিয় কোনোবাই কমেণ্ট বক্সত জনাব কঁঠাল মানে কঁঠাল একেবাৰে ওপৰলৈকে আছে কি দেখিছে কিমান ওপৰত আছে গতিকে জনাব কাৰ কঁঠাল প্ৰিয় সেইকেইটা জনাব পকিলে আহিব আৰু আমাৰ ঘৰলৈ আহিব চবেই খাম বহুত দিনৰ মূৰত বাৰীখন অলপ চাব আহিলোঁ মাজে সময়ে চাবলৈ যাম বুলি ভাবোঁ টাইমটো নাপাওঁ দেওবাৰ দিনা পাওঁ দেওবাৰ দিনটোত কেতিয়াবা ঘৰৰ কামতে বিজি হৈ থাকিবলগীয়া হয় এনেকৈ বাহিৰ ওলাই যাবলৈ টাইমেই নাপাওঁ সেইকাৰণে আজি ডিউটি নগ'লোঁ সেইকাৰণে ভাবিলোঁ বাৰীখনকে অলপ ভালকৈ অলপ চাই আহোঁ বুলি চ' আহিলোঁ এইফালে গছ আজি প্ৰায় 2 বছৰ 3 বছৰ আগতে ৰুই থৈছিলোঁ সেইখিনিকে চাবলৈ বহুত ডাঙৰ হ'লগৈ গমাৰি গছ এইপিনে বেক চাইডে গমাৰি গছ বহুত ভাল লাগিছে এইপিনে জেগাটো বহুত ভেটিৰ কাৰণে বহুত ভাল জেগাই হয় খালি একটাই প্ৰব্লেম কি গৰম দিনত মছৰ বেছি আৰু জোক সৰু এই বাম জোক সেইটো বেছি বামত থকা জোকটো পানীততো জোক আছে আৰু এতিয়া বামতো জোক আছে গতিকে জোক কোনে ভয় কৰে আপোনালোকে কমেণ্টছ কৰি কমেণ্ট বক্সত জনাব আমাৰ আৰু উপায় নাই এনেকৈ আৰু মছৰ আৰু জোকৰ মাজতে থাকিবলগীয়া হয় আৰু যিহেতু গাঁৱত আছোঁ যেতিয়াখন গাঁৱৰ হাৱা পানীতে উঠি আহিছোঁ আৰু যেতিয়াখন সেইবিলাকতো সহ্য কৰিব পাৰোঁ ভয় নকৰোঁ তেনেকৈ আৰু চলি আছোঁ আৰু জীৱনত উপায় নাই আৰু ইয়াতে এইকণ শুকানসুঁতি নদীখন এইখন নদীয়ে একমাত্ৰ নদী আৰু মাজুলীৰ মাজেৰে ব্ৰহ্মপুত্ৰত ওলাইছেগৈ আৰু একমাত্ৰ মাজুলীৰ মাজেৰে বৈ যোৱা নদীখনেই আৰু এইখন নদী আৰু এইখনক কিতাপত দিয়া থাকে কিতাপত খালি শিকানয় বুলি দিয়া আছে খালি আমাৰ ইয়াত চিনাকি নামেৰে মাতোঁ শুকানসুঁতি বুলি মাতোঁ আৰু ইয়াতে অলপ এনেকৈ ফিল্ড এটা আছে এইটো ফিল্ডতে গৰু ম'হৰ কাৰণে অলপ ঘাঁহ সংৰক্ষণৰ ব্যৱস্থাটো কৰা যায় আৰু নহ'লে বাৰিষা দিনত গৰু ঘাঁহ খাবলৈ নাপায় এনেকৈ চৰিবলৈ তেনেকৈ ফিল্ডৰ ব্যৱস্থা নাথাকেগৈ যিমান ধৰক পথাৰখিনিত পানী জমা হৈ থাকে পানী জমা হোৱাৰ কাৰণে গৰু ম'হৰ কাৰণে ভাল আৰু গৰুবিলাকৰ কাৰণে অলপ চব খেতি কৰা যায় খেতি কৰাৰ পিছত আৰু তাতো বাও ধানটো কাটি দিব নোৱাৰে সেইকাৰণে ঘাঁহ অলপ প্ৰব্লেম হয়গৈ ঘাঁহটোৰ কাৰণে সেইকাৰণে নিজে অলপ এনেকৈ
ফিল্ড এখন এভিগামান ৰাখি থৈছে ইয়াতে এভিগাৰ এইটো কৰোঁ যেনিবা এই খেতি অলপ কৰা আছে ৰোৱা খেতি বড়ো ধানটো আপোনালোকক দেখুৱাম এতিয়া আৰু এতিয়া এইখন পথাৰ এতিয়া বাই এতিয়া ঘৰত যাওঁ ঘৰটো অলপ কাম বন আছে ঘৰৰ কামো অলপ কৰি আহোঁ পথাৰৰ কাম এতিয়া ইমানতে সামৰিছোঁ ইভিনিং সময়ত আহিমগৈ আকৌ পুনৰ গৰু চৰু আনিবলৈ সেয়াই ডিউটি আমাৰ যিখন চোকা ৰ'দ কোলা মানুহ বুলিহে বাচিছে আৰু বগা হোৱা হ'লে মা কচম গাল ৰঙা পৰিলে হয় আৰু এনেকৈ এই মোৰ বেক চাইডে দেখিছ এইফালে মেটেকাবিলাকৰ কি যে একদম ধুনীয়াকৈ ফুল ফুলি আছে আৰু এইপিনে আমি পানী পোৱালি গা ধুই দিম নেকি গৰম বেছি হৈছে গা ধুবলৈ মন গৈছে ইমান ঠাণ্ডা পানী মেটেকা তলৰ পানী কি যে ঠাণ্ডা মেটেকাৰ ভিতৰত নমোৱাজনেহে গম পায় বাকীখিনি গম নাপায় যিকেইজনে পকা ৰাস্তাৰ ওপৰত খোজ কাঢ়ি থাকে সেইবিলাক গম নাপায় মেটেকাৰ তলৰ পানী যে কিমান ঠাণ্ডা ফ্ৰিজৰ পানীও পাত্তা নাপায় কি যে আমেজিং এইপিনে আছে মেটেকা ফুল যদি কোনোবাই মেটেকা ফুল লাগে মই অনলাইন যোগে পাৰ্চেল দিম আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ এড্ৰেছ নাম ঠিকনা ফোন নাম্বাৰ কমেণ্ট বক্সত চেণ্ড কৰি দিব মই আপোনালোকৰ এড্ৰেছত কুৰিয়াৰত পঠাই দিম মেটেকা ফুল এইফালে শুকান নহয় এতিয়া আমি ইপাৰত ফালোগৈ আৰু সিপাৰৰ পৰা ইপাৰ হ'লোগৈ